মানে মুখ্যমন্ত্ৰীয়ে সদায় মোৰ হাতত পানী খাই থাকে, গতিকে বিধানসভাত খায়, বাহিৰতো খায়। বিজেপি এইবাৰ পঞ্চায়ত নিৰ্বাচনত শিক্ষা পাব আৰু বিশেষভাৱে নামনি অসমত এইবাৰ AIDFে সম্পূৰ্ণৰূপে উৎখাত হৈ যাব। কংগ্ৰেছে সদায় টিকেট বিক্ৰী কৰে। টিকেট বিক্ৰী যদি কৰে, যদি কোনোবা এজন মানুহে 20 লাখ টকা দি টিকেট লয়, তেতিয়াহ'লে তেওঁতো প্ৰথমতে 1 কোটি টকা উঠাবলৈহে চাব। এইবাৰ AIDF হাৱা হৈ গ'ল। AIDFে নামনি অসমৰ বেছিভাগ চিটতে কেণ্ডিডেটে দিব পৰা নাই, প্ৰাৰ্থীয়ে দিব পৰা নাই। নামনি অসমত যিকেইটা কেণ্ডিডেট দিছে AIDFে, কোনেও হয়তো নিজিকে। এইবাৰ হয়তো AIDF শূন্য হৈ যাব। আৰু বিজেপি নামনি অসমততো নিজিকে। উজনি অসমত বিজেপিয়ে কেইটামান চিট পাব, কিন্তু উজনি অসমত ৰাইজৰ দলেও পাব, কংগ্ৰেছেও পাব। গতিকে বিজেপি আৰু AIDFে অকল পঞ্চায়ত নিৰ্বাচনত জিকিব বোলা কথাটো সম্পূৰ্ণ মিছা, এইটো ভুৱা কথা। বিজেপি এইবাৰ পঞ্চায়ত নিৰ্বাচনত শিক্ষা পাব আৰু বিশেষভাৱে নামনি অসমত এইবাৰ AIDFে সম্পূৰ্ণৰূপে উৎখাত হৈ যাব। কংগ্ৰেছৰ এইটো প্ৰব্লেমেই। কংগ্ৰেছে সদায় টিকেট বিক্ৰী কৰে। মানুহে কৈ আছে, চবেই মই যলৈকে আহিছোঁ তাতে কৈছে, কংগ্ৰেছটো এইটো গেলা পাৰ্টি, ইহঁতে টিকেট বিক্ৰী কৰিছে। টিকেট বিক্ৰী যদি কৰে, যদি কোনোবা এজন মানুহে 20 লাখ টকা দি টিকেট লয়, তেতিয়াহ'লে তেওঁতো প্ৰথমতে 1 কোটি টকা উঠাবলৈহে চাব। তেওঁতো ৰাইজৰ কাম নকৰিব, তেওঁতো দুৰ্নীতিহে কৰিব। যদি নিজৰ দলৰ মানুহে নিজৰ দলৰ মানুহৰ পৰা পইচা লয়, টিকেট বিক্ৰী কৰে, তেতিয়াহ'লে সেইটো দলৰ কোনো সংস্কৃতি নাই, সেইটো দল একেবাৰে বৰবাদ হৈ গৈছে। সেইটোৰ জৰিয়তে কেতিয়াও দেশৰ কাম নহ'ব। গতিকে কংগ্ৰেছ দলক মই এনেকুৱা টিকেট বিক্ৰীৰ কামটো বন্ধ কৰিবৰ কাৰণে আহ্বান জনাওঁ। 2026 বিজেপি আৰু AIDF এটা হিন্দু সাম্প্ৰদায়িক দল আৰু আনটো মুছলমান সাম্প্ৰদায়িক দল। এই দুইটা সাম্প্ৰদায়িক দলক আমি একেলগতে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম আৰু অসমত আমি ধৰ্মনিৰপেক্ষ আৰু ভাল চৰকাৰ গঠন কৰিম। মানে মুখ্যমন্ত্ৰীয়ে সদায় মোৰ হাতত পানী খাই থাকে, গতিকে বিধানসভাত খায়, বাহিৰতো খায়। গতিকে তেওঁ পানী নাখাওঁ বুলিতো ক'ব নোৱাৰে। খালি সেইকাৰণে লাজ পাই মাত্ৰ এটাই কথা কৈছে, মদ নোখোৱালে হ'ল, পানী খাম বাৰু। পানীটো খুৱাই আছোঁ, খুৱাই থাকিম আৰু ভৱিষ্যতেও খুৱাম। 2026 চনত হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত জুবিয়াই পানী খুৱাই দিম। এইবাৰ AIDF হাৱা হৈ গ'ল। AIDFে নামনি অসমৰ বেছিভাগ চিটতে কেণ্ডিডেটে দিব পৰা নাই, প্ৰাৰ্থীয়ে দিব পৰা নাই। নামনি অসমত যিকেইটা কেণ্ডিডেট দিছে AIDFে, কোনেও হয়তো নিজিকে। এইবাৰ হয়তো AIDF শূন্য হৈ যাব। আৰু বিজেপি নামনি অসমততো নিজিকে। উজনি অসমত বিজেপিয়ে কেইটামান চিট পাব, কিন্তু উজনি অসমত ৰাইজৰ দলেও পাব, কংগ্ৰেছেও পাব। গতিকে বিজেপি আৰু AIDFে অকল পঞ্চায়ত নিৰ্বাচনত জিকিব বোলা কথাটো সম্পূৰ্ণ মিছা, এইটো ভুৱা কথা। বিজেপি এইবাৰ পঞ্চায়ত নিৰ্বাচনত শিক্ষা পাব আৰু বিশেষভাৱে নামনি অসমত এইবাৰ AIDFে সম্পূৰ্ণৰূপে উৎখাত হৈ যাব। কংগ্ৰেছৰ এইটো প্ৰব্লেমেই। কংগ্ৰেছে সদায় টিকেট বিক্ৰী কৰে। মানুহে কৈ আছে, চবেই মই যলৈকে আহিছোঁ তাতে কৈছে, কংগ্ৰেছটো এইটো গেলা পাৰ্টি, ইহঁতে টিকেট বিক্ৰী কৰিছে। টিকেট বিক্ৰী যদি কৰে, যদি কোনোবা এজন মানুহে 20 লাখ টকা দি টিকেট লয়, তেতিয়াহ'লে তেওঁতো প্ৰথমতে 1 কোটি টকা উঠাবলৈহে চাব। তেওঁতো ৰাইজৰ কাম নকৰিব, তেওঁতো দুৰ্নীতিহে কৰিব। যদি নিজৰ দলৰ মানুহে নিজৰ দলৰ মানুহৰ পৰা পইচা লয়, টিকেট বিক্ৰী কৰে, তেতিয়াহ'লে সেইটো দলৰ কোনো সংস্কৃতি নাই, সেইটো দল একেবাৰে বৰবাদ হৈ গৈছে। সেইটোৰ জৰিয়তে কেতিয়াও দেশৰ কাম নহ'ব। গতিকে কংগ্ৰেছ দলক মই এনেকুৱা টিকেট বিক্ৰীৰ কামটো বন্ধ কৰিবৰ কাৰণে আহ্বান জনাওঁ। 2026 বিজেপি আৰু AIDF এটা হিন্দু সাম্প্ৰদায়িক দল আৰু আনটো মুছলমান সাম্প্ৰদায়িক দল। এই দুইটা সাম্প্ৰদায়িক দলক আমি একেলগতে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম আৰু অসমত আমি ধৰ্মনিৰপেক্ষ আৰু ভাল চৰকাৰ গঠন কৰিম। মানে মুখ্যমন্ত্ৰীয়ে সদায় মোৰ হাতত পানী খাই থাকে, গতিকে বিধানসভাত খায়, বাহিৰতো খায়। গতিকে তেওঁ পানী নাখাওঁ বুলিতো ক'ব নোৱাৰে। খালি সেইকাৰণে লাজ পাই মাত্ৰ এটাই কথা কৈছে, মদ নোখোৱালে হ'ল, পানী খাম বাৰু। পানীটো খুৱাই আছোঁ, খুৱাই থাকিম আৰু ভৱিষ্যতেও খুৱাম। 2026 চনত হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত জুবিয়াই পানী খুৱাই দিম।